তিনিটা হাতী পোৱালি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ৰেস্কিউ চেণ্টাৰত আছে তিনিটা হাতী পোৱালি। সম্প্ৰতি এই হাতী পোৱালি পৰ্যটকৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। হাতী পোৱালিৰ সৈতে মহিলা বনকৰ্মীসকলো ধেমালি কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জত থকা এই ৰেস্কিউ চেণ্টাৰত মাতৃৰ পৰা বিচ্ছিন্ন হোৱা তিনিটা হাতী পোৱালিক ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্মীসকলে পোহপাল দি আহিছে। সময়ে সময়ে ইয়াৰ স্বাস্থ্যৰ বুজ ল'বলৈ আহিছে বন বিভাগৰ পশু চিকিৎসা বিভাগে। এইটো আমি বৰ্তমান চোৱা চিন্তা ভালকৈ কৰি আছোঁ। বৰ্তমান ঠিকেই আছে, কোনো অসুবিধা হোৱা নাই। আপোনাৰ ঘাঁহ পানী মানে ভাল যোগান দি আছোঁ। এইপিনে কিবা বেমাৰ আজাৰ হ'লে ডক্টৰো আছে, ডক্টৰ চাই। সৰু অৱস্থাতে আহিছে তাহোন, এটাতো আহিছে দূৰৰ পৰাই আহিছে, তাক মাকটো মৰিছে, গোটেইকেইটাৰে মাক মৰা, মাকৰ পৰা ছেপাৰেট হৈছে। আমি ইয়াতে ভালকৈ অলপ কেয়াৰ কৰিলোঁ, ট্ৰিটমেণ্ট কৰিলোঁ, আৰু এতিয়া যিখিনি লাগে তাৰ গ্ৰ'থৰ কাৰণে তাৰ ব্যৱস্থা অনুযায়ী আমি খাদ্যবিলাক আমি দি থাকোঁ। বিশেষ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।